मालिक साहब का है अब अभी एक साथ में करते हैं हम कर हम बाकी मिल करेंगे ये परिवहन ASTCৰ সৰু সুৰা কেইটামান কাৰ্যক্ৰম আছিল কিন্তু এই সৰু সুৰা কাৰ্যক্ৰমৰ জৰিয়তে আমি এটা ডাঙৰ মেছেজ দিব বিচাৰিছোঁ মেছেজটো এনেকুৱা যে ASTCয়ে প্ৰথম খুব ধুনীয়াকৈ সফিষ্টিকেটেড এটা লেডিজ টয়লেট ওয়াশরুম আমি ব্যবস্থা কৰিলোঁ আৰু এইটো সম্পূৰ্ণত আমাৰ ASTCৰ জৰিয়তে হৈছে আমি খুব ট্ৰাই কৰিছোঁ যাতে আমাৰ যিসকল যাত্ৰীসকল আহে যাত্ৰীসকল যাতে এটা ধুনীয়া পৰিৱেশত যাতে তেওঁলোকৰ নৈমিত্তিক যিটো কাম তেওঁলোকে সম্পন্ন কৰিব পাৰে আৰু আমাৰ এই টয়লেটেৰ বা আমাৰ ওয়াশরুমেৰ জৰিয়তে মই নিজে দেখি আহিছোঁ অন্তত 10 জন মানুহ একেলগতে 15 জন মানুহ একেলগতে যাব পাৰে ইয়াতে গা ধোৱাতকৈ আৰম্ভ কৰি গোটেইখিনি ব্যৱস্থা আছে যেনেকুৱা এয়াৰপোৰ্টত থাকে ঠিক তেনেকুৱা আমি এয়াৰপোৰ্টত ইমান দিনলৈকে আমি গ্ৰীণ বাছৰ সেৱা আগবঢ়াব পৰা নাছিলোঁ আহাকালিৰ ফালৰ পৰা আমি ইয়াৰ ফালৰ পৰা আমি এয়াৰপোৰ্টটো আমাৰ ISBT লৈকে আমি এটা গ্ৰীণ বাছৰ সেৱা আগবঢ়াম কাজেই ৰাইজ এতিয়া এয়াৰপোৰ্টৰ ফালৰ পৰা যদি ISBT লৈকে আহিব বিচাৰে তেনেহ'লে কমফৰ্টেবল আহিব পাৰে আপোনালোকে জানেই গ্ৰীণ বাছৰ কথা আৰু ক'ব নালাগে গ্ৰীণ বাছে ৰাইজে খুব ভাল পাইছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন আছিল বা চেষ্টা আছিল যে আমি কেনেকুৱা আমি গ্ৰীণ এনাৰ্জিৰ জৰিয়তে আমি ৰাইজক সেৱা আগবঢ়াব পাৰোঁ আৰু ৰাইজক প্ৰদূষণমুক্ত আমি কৰিব পাৰোঁ প্ৰদূষণমুক্ত এটা এনভাইৰনমেণ্ট আমি ক্ৰিয়েট কৰিব পাৰোঁ আৰু এই ক্ষেত্ৰত খালি গ্ৰীণ বাছৰ সেৱা আমি আগবঢ়াম এনেকুৱা নহয় আপোনালোক ইয়াতে থিয় আছে এই মুহূৰ্তত আপোনালোকে দেখিছে আমাৰ এটা পৰিত্যক্ত ঠাই পৰিত্যক্তই ক'ব পাৰোঁ এইটো কেতিয়াবা এনেকুৱা এটা মানে আছিল আমাৰ ইয়াতে এটা ৰেষ্টুৰেণ্ট আছিল একেবাৰে মানে তেওঁলোক পাৰাই নাই আৰু কিবা কিবি কৰি ৰাখিছিল আমি এই ঠাইটো আমি টেণ্ডাৰ কৰিলোঁ আৰু ভাল এণ্টাৰপ্ৰিনৰ আহিলে আপোনালোকে দেখিছে আমাৰ CNG ষ্টেচন সন্মুখত আমি কৰিলোঁ সেইটো এটা ধুনীয়া এনভাইৰনমেণ্ট আৰু আজি যদি আপোনালোকে চাই ইয়াতে যি ৰেষ্টুৰেণ্টখন আৰম্ভ হৈছে আজি আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ যদিও মালিকানা বেলেগ মানুহৰ বাট আমি টেণ্ডাৰৰ জৰিয়তে তেওঁলোকক আনিলোঁ আৰু এই কথাটো সঁচা আপোনালোক গুৱাহাটীতে আছে কিন্তু মই এনেকুৱা ভাবিব নালাগে যে মই ৰেষ্টুৰেণ্টৰ হৈ কৈছোঁ বাট এই কথাটো সঁচা যে বিভিন্ন ষ্টাৰ কেটাগৰী ৰেষ্টুৰেণ্টৰ লগতে এইটো এটা কম্পিট কৰাৰ নিচিনা এটা ৰেষ্টুৰেণ্ট তেওঁলোকে বনাইছে আৰু খুব ধুনীয়াকৈ আমি মেনু চাৰ্টত দেখিলোঁ তেওঁলোকৰ ধুনীয়াকৈ তেওঁলোকে মেনু চাৰ্টত যাতে স্বাদিষ্ট আহাৰ ল'ব পাৰে ৰাইজে তাৰ কাৰণে তেওঁলোকে প্ৰয়াস নিশ্চিতভাৱে কৰিব আৰু মই ভাবোঁ যে এই এয়াৰপোৰ্টলৈকে যাত্ৰা বা কোনো কাৰণত এজন মহিলাৰ যদি কোনো ওয়াশরুমের প্রয়োজন হয় সেই দুটা আমার ISBT কমপ্লেক্সৰ ভিতৰত এইটো আমাৰ ASTCৰ মাটি আৰু এই ASTCৰ মাটিত এটা ধুনীয়া আমাৰ যিটো ষ্টাৰ কেটাগৰী ক'ব পাৰোঁ ৰেষ্টুৰেণ্ট ৰাইজে ইয়াতে আহি তেওঁৰ দৈনন্দিন জীৱনৰ যে মান সেই মানটো তেওঁ সঠিক ৰাখি তেওঁ এইটো ব্যৱহাৰ কৰিব পাৰিব আৰু আজি এই অনুষ্ঠানত আমাৰ ভাইস চেয়ারপারসন প্রণবজ্যোতি লহকৰ ডাঙৰীয়া আছে উপস্থিত আছে আমাৰ প্ৰতিজন এমপ্লয়ী আমাৰ MD ৰাহুল দাসৰ লগতে ইয়াতে আমি উপস্থিত আছোঁ আৰু আজিৰ দিনটো আমি খুব ধুনীয়াকৈ উপভোগ কৰিছোঁ আৰু আমি ভাবোঁ যে এই তিনিটা কামৰ জৰিয়তে আমাৰ ASTCৰ যিটো হেৰাই যোৱা ক'ব পাৰোঁ যে কেতিয়াবা আমি অলপ ক্ৰাইচিছত আছিলোঁ লাহে লাহে আমি আমাৰ স্বাভিমান আমাৰ সম্ভ্ৰম আকৌ ঘূৰাই আনিব পাৰিম
Thank you.